নমস্কাৰ আজিৰ ভিডিঅ'টো হাউলিৰ পৰা আৰম্ভ কৰিলো আৰু আজি হাউলিত আহিছো বিশেষকৈ হাউলিৰ যে ৰাস মহোৎসৱ আছে এই ৰাস মহোৎসৱৰ প্ৰস্তুতি চাবলৈ আহিছো আৰু এইফালে যদি চাই এইবাৰ 97 সংখ্যক হাউলি ৰাস মহোৎসৱ হ'ব 15 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈকে আৰু এতিয়া এইখিনি হাউলিত আছো আৰু এতিয়া হাউলিৰ ৰাস হোৱা ঠাইখনলৈ গৈ আছো মই ঘৰৰ পৰা ৰাতিপুৱা 5:30 বজাতে ওলাই আহিছো আৰু ৰেলত আহিম বুলি ভাবিছিলো কিন্তু ৰেলটো নাপালো অলপ সময় পলম হোৱাৰ কাৰণে ৰেলখন গুচি গ'ল আৰু বাছতে আহিলো বাছত প্ৰায় 2 ঘণ্টামান সময় লাগিল আৰু এতিয়া হাউলিত আছো আৰু ৰাতিপুৱা একো খাই অহা নাছিলো সেই কাৰণে এতিয়া হোটেল বিচাৰি আছো আৰু হোটেলত কিবা এটা ব্ৰেকফাষ্ট কৰি লওঁ আৰু ৰাতিপুৱা ঘৰৰ পৰা খালি পেটে ওলাই আহিছিলো আৰু ওলাই আহি হাউলিৰ এখন হোটেলত সোমাইছো আৰু পুৰি লৈ লৈছো আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এই হোটেলখনতে কৰি লওঁ এতিয়া তাৰ পিছত গৈ আছো ৰাস হোৱা ঠাইখনলৈ আৰু এতিয়া ৰাতিপুৱা ইয়াতে ব্ৰেকফাষ্ট কৰি ললো আৰু এতিয়া এখিনি চাওক হাউলিৰ ৰাস মহোৎসৱৰ একফালে বেনাৰবিলাক খুবেই ধুনীয়াকৈ লগাই দিয়া আছে আৰু এতিয়া গৈ আছো ৰাস হোৱা ঠাইখনলৈ হাউলিৰ এই ঠাইখনলৈ আহি খুবেই ভাল লাগিছে আৰু বিশেষকৈ এইবিলাকে শালিকাৰ দৰে যেন লগা নাই কিন্তু কিবা চৰাই প্ৰথমবাৰ দেখিবলৈ পাইছো এই চৰাইবিলাকে এই গছজোপাত হাউলিৰ মুঠতে কিৰিলি পাৰি আছে কাকলি দি আছে আৰু চৰাইৰ কাকলিৰে এই ঠাইখিনি খুবেই ধুনীয়া লাগিছে চাওক মুঠতে এই গছজোপা চৰাইৰ কাকলিৰে মুখৰিত হৈ আছে চাবলৈ খুবেই ধুনীয়া লাগিছে আৰু এতিয়া আহি হাউলিৰ শ্বহীদ বেদী দেখিবলৈ পালো আৰু শ্বহীদ বেদীত সোমাই যাওঁ আৰু শ্বহীদসকলক প্ৰণাম জনাই যাওঁ আৰু 1880 চনৰ 30 অক্টোবৰত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া মধু বৈশ্য সৈতে আন শ্বহীদসকলৰ ইয়াতে পবিত্ৰ স্মৃতিত 1885 খ্ৰীষ্টাব্দত মানে ডক্টৰ ভূপেন হাজৰিকাদেৱে আধাৰশিলা স্থাপন কৰিছিল আৰু এফালে যদি চাই শ্বহীদ বেদীত শ্বহীদসকলৰ যি অবক্ষ মূৰ্তি ইয়াতে স্থাপন কৰিছে আৰু শ্বহীদ বেদীত তেওঁলোকক প্ৰণাম জনাইছো অসম আন্দোলনৰ যি শ্বহীদ হৈছিল সেই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত এই শ্বহীদ বেদীটো নিৰ্মাণ কৰা হৈছে আৰু শ্বহীদ বেদীত আহি তেওঁলোকক প্ৰণিপাত জনাইছো আৰু এতিয়া আমি NH31 আহি পালো আৰু এইখন হৈছে NH31 আৰু NH31ত হাউলি ৰাস মহোৎসৱৰ এফালে ধুনীয়াকৈ গেট বনাই আছে আৰু সেইফালে এটা আৰু এইফালে এটা আৰু এতিয়া আহি পাই গলো হাউলি ৰাস মহোৎসৱ হোৱা ঠাইখন আৰু এফালে যদি চাই এইখনে হৈছে হাউলি ৰাস মহোৎসৱ হোৱা ঠাইখন আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু ভিতৰত গৈ চাওঁ মানে ৰাস মহোৎসৱৰ প্ৰস্তুতি কিমান দূৰলৈকে আগবাঢ়িছে আৰু এতিয়া মই হাউলি ৰাস মহোৎসৱ প্ৰাংগণৰ ভিতৰলৈ সোমাই আহিলো আৰু ভিতৰত সোমাই আহি দেখিবলৈ পাইছো এতিয়া চাৰিওফালে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু এইফালে যদি চাই ইয়াতে খুবেই ধুনীয়াকৈ যি প্ৰাংগণ আছে সেই প্ৰাংগণৰ ঠিক সমাজতে মৃন্ময় মূৰ্তি এনেদৰে বনাইছে আৰু কি উদ্দেশ্যেৰে বনাইছে সম্পূৰ্ণ হ'লে তেতিয়া গম পোৱা যাব আৰু এফালে যদি চাই এইফালে এখন নাও বনাই থকা হৈছে আৰু নাওখন সম্পূৰ্ণ হ'লে গম পোৱা যাব আৰু নাওখনেৰে আচলতে কি দেখুৱাব বিচৰা হৈছে এইবাৰ তাৰ উপৰিও এইফালে এনেদৰে ইয়াতে এইবিলাক বা কি বনাই আছে মুঠতে যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহে গম পোৱা যাব আৰু এইফালে মৃন্ময় মূৰ্তিৰ কাৰণে যদি চাই সেইফালে তেনেকৈ মৃন্ময় মূৰ্তিবিলাক ৰখা হ'ব আৰু এইফালে এনেকৈ মৃন্ময় মূৰ্তিবিলাক ৰখাৰ কাৰণে যি ঠাইবিলাক এনেদৰে প্ৰস্তুত কৰি আছে এফালে বিশেষকৈ বনাইছে আৰু ইয়াতে পাহাৰৰ নিচিনাকৈ তেনেধৰণে বনাইছে আৰু যদি চাবলৈ যায় এতিয়াও কাম কিছু বাকী এফালে এনেদৰে মৃন্ময় মূৰ্তি ৰাখিবৰ কাৰণে ইয়াতে হয়তো মহাভাৰতৰ কিছুমান দৃশ্যাৱলী ইয়াতে দেখুওৱা হ'ব আৰু সেইফালে চাওক তাত মহাভাৰতৰ কিছুমান তেনেকুৱা যুদ্ধ বিগ্ৰহৰ এনেকুৱা কিছুমান ছবি আছে তাৰ পৰা অনুমান কৰিব পাৰি যে ইয়াতে মহাভাৰতৰ কিছুমান যুদ্ধৰ তেনেকুৱা দৃশ্য দেখুৱাব আৰু এইফালে চাওক
ঘূৰাই পকাই দেখুৱাইছোঁ আৰু সেইফালে আছে ৰাস মন্দিৰটো আৰু ৰাস মন্দিৰলৈ যাম আৰু সেইফালে মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি আছে মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাও দেখুৱাম আপোনালোকক এইফালে বাবেত খেৰৰ চালেৰে ধুনীয়াকৈ বনাইছে আৰু কি বনাই সম্পূৰ্ণ হ'লেহে গম পোৱা যাব সেইফালৰ পৰা চাই আহিলোঁ আৰু এইফালে সন্মুখত দেখিবলৈ পাইছোঁ আৰু এইফালেও খুবেই ধুনীয়াকৈ বনাইছে আৰু এইফালে কি বনাব এতিয়া কিন্তু ধৰিবই পৰা নাই আৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া ইয়াতে কি মানে ব্যৱস্থা কৰা হ'ব সম্পূৰ্ণ হ'লেহে আৰু এইফালে চাওক ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে আৰু ইয়াতে বা কি কৰিব সম্ভৱত মূৰ্তিয়ে ৰাখিব কিজানি আৰু ইমান ধুনীয়াকৈ ঠাইখিনি এনেদৰে বাঁহ বেতেৰে খুবেই ধুনীয়াকৈ আটক ধুনীয়াকৈ বনাইছে আৰু কাৰ্পেট পাৰি দিছে আৰু মুঠতে চাং ওখকৈ বনাই দিছে এইখন হৈছে সত্ৰ আৰু সত্ৰখনৰ ঠিক সেইফালে আছে এইখন হৰি মন্দিৰ আৰু হৰি মন্দিৰলৈকে যাম আৰু সত্ৰখনৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ আৰু সেইফালে হৈ আছে মৃন্ময় মূৰ্তিবিলাকৰ নিৰ্মাণ কাৰ্য এইবিলাক হৈছে কালাৰফুল বিভিন্ন ৰঙী লাইটবিলাক আৰু এইফালে লাইটবিলাক এনেকৈ আছে আৰু যদি চাই এইফালে লাইটবিলাক আছে আৰু এইফালে মৃন্ময় মূৰ্তিৰ কাম চলি আছে আৰু মুঠতে খুবেই ধুনীয়াকৈ প্ৰস্তুতি চলি আছে মন্দিৰটোৰ যি ডিজাইনটো কিন্তু খুবেই ধুনীয়া দেখিবলৈ আৰু এওঁলোকে ইতিমধ্যে ৰং কৰাত ব্যস্ত হৈ আছে আৰু এইফালে যদি চাই মন্দিৰটোৰ খুবেই ধুনীয়া ডিজাইনটো খুবেই ধুনীয়া লাগিছে মই এতিয়া হাউলিৰ যি প্ৰসিদ্ধ ৰাস মন্দিৰৰ ওপৰলৈ উঠি আহিছোঁ আৰু ওপৰলৈ উঠি আহি ৰাস মন্দিৰ দৰ্শন কৰি খুবেই ধুনীয়া লাগিছে আৰু ৰাস মন্দিৰৰ বেৰৰ চাৰিওফালে ভগৱান বিষ্ণুৰ বিভিন্ন অলৌকিক যি কাৰ্য সেই কাৰ্যসমূহৰ মানে দৃশ্যসমূহ ইয়াতে খুবেই ধুনীয়াকৈ অংকিত কৰিছে আৰু এইফালে যদি চাই এইফালে কালীয় দমন নাগক দমন কৰি থকাৰ দৃশ্যটো দেখুৱাইছে মুঠতে এনেদৰে খুবেই ধুনীয়া আকৰ্ষণীয়ভাৱে সজাইছে আৰু এই ৰাস মন্দিৰৰ ঠিক এইফালে যদি চাই একেবাৰে ওচৰতে এইফালে এখন পুখুৰী আছে আৰু পুখুৰীখনৰ চাৰিওফালে ৰাস মহোৎসৱৰ প্ৰস্তুতি ধুনীয়াকৈ চলি আছে যদি চাই আপোনালোকে পুখুৰীখনৰ চাৰিওফালে চাওক ইমান ধুনীয়া এটা পৰিৱেশ এইখনে হৈছে হাউলি ৰাস মহোৎসৱৰ মঞ্চখন আৰু ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ ইয়াতে হ'ব আৰু মঞ্চ ইতিমধ্যে সজোৱাত ব্যস্ত হৈ আছে আৰু এইফালে যদি চাই মঞ্চ প্ৰায় ভালেখিনি সজোৱা হৈয়ে গৈছে আৰু সন্মুখৰ ফালে মৃন্ময় মূৰ্তি নিৰ্মাণ চলি আছে আৰু মঞ্চৰ সাজ সজ্জা এতিয়ালৈকে চলি আছে আৰু সেইফালে অসমীয়া যি মান আৱেগ জড়িত জাপি গামোচাৰে ধুনীয়াকৈ এটা কিবা সেইফালে বনাই আছে হাউলিৰ ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু আপোনালোকৰ যদি সময় সুবিধা হয় তেনেহ'লে নিশ্চয় হাউলিৰ ৰাস মহোৎসৱ চাবলৈ আহিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।